এই দেওবাৰৰ দিনটো যে কিয় আহে মানে মাথা গৰম উঠি যায় দেওবাৰৰ দিনা। ৰাতিপুৱাৰ পৰা মানে কাম কৰিও শেষ কৰিব নোৱাৰি, ইমান কাম। এইয়া ৰাতিপুৱাৰ পৰা মই লাগি দিছোঁ চাওকচোন বাৰু মোচা হাৰাত। ইফালে মই ৰান্ধনী ঘৰটো মুচি ল'লোঁ, মুচি লৈ ইফালে কাপোৰ ভিজাই থৈ দিছোঁ, এক বাল্টিং সেইসোপা ধুব লাগিব। আৰু দিনটো কত কি যি কাম মানে কিয় আহে লাগি যায়। দেওবাৰৰ দিনটো নহ'লেই ভাল, তাৰমানে বাকীকেইটা দিনতে শান্তি অকণমান। আমি আকৌ পকা ঘৰ নোহোৱা মানুহ, মাটি নিকা মাটি বিচাৰি আনি লিপি মুচি থাকিব লাগে। তাৰপিছতে আকৌ কিছুমান মাটি চেলনি পৰি যায়, মাটিহে নাপায় ক'তো বিচাৰি। হ'লেওতো উপায় নাই, থাকিবই লাগিব এতিয়া আৰু এনেকৈ আৰু ক'ত যাম কি কৰিম আৰু। ইফালে মই কাপোৰ ধুব আহিলোঁ, তাৰপিছতে বাচনো ধুব আছে, বাচনখিনিও ধুই ল'লোঁ। তাৰপিছতে কাপোৰ ধুব আহিলোঁ আৰু এফালে আমাৰ ৱাশ্বিং মেচিন নোহোৱা, মটৰ নোহোৱা মানুহ আৰু আমি এনেকৈ এতিয়া দমকলৰ পানী উলিয়াই দমকল মাৰিয়ে কাপোৰ ধুব লাগিব। সেইকাৰণে কামবিলাক আমাৰ বেছি, টাইম বেছি লাগে আমাৰ এইবিলাক কৰি থাকোঁতে। সেইকাৰণে আমাৰ কাম বেছি ওলাই, শেষ হৈ নাহে তাৰমানে দিনটো দি কাম এনেকৈ কৰি থাকিলেও। মই আকৌ কাপোৰবিলাক চাৰ্ফত দি থৈ দিলোঁ, আকৌ চাবোন সানি ধুওঁ, নহ'লে দেখোন কিবা কাপোৰে চাফা কৰিব নোৱাৰোঁ। চাৰ্ফত দিয়াৰ পিছতো আকৌ কাপোৰত চাবোন সানি দিলেহে মানে কাপোৰকেইখন ধুই ভাল লাগে। এই ডাবল হৈ যায় তাৰমানে মোৰ নিচিনাকৈ আপোনালোকে আৰু কোনে কৰে ক'বচোন বাৰু। মোৰ মানে হয়েই এনেকুৱা, প্ৰত্যেকটো কাপোৰতে এনেকুৱা হয়। ইফালে এইবিলাক দেখাই থাকোঁতে আপোনালোকেও হয়তো আমনি পাবই, কিন্তু উপায় নাই। মই এতিয়া কামেই এইবিলাক যেতিয়া দেখাবই লাগিব, আৰু আপোনালোকে চালি চাব, নাচালি নাই, তাতো মোৰ আপত্তি নাই কোনো। যিবিলাকে এনেকুৱা কামবিলাক চাই ভাল পায় তেওঁলোকে চাবই, আৰু যিবিলাকে বেয়া পায় তেওঁলোকে স্কিপ কৰিব ভিডিঅ'টো। এই কাপোৰযোৰ চাওকচোন, মই হালধীয়া মাছৰাজত পাট মাদৈ ৰংটো পাতটো আনি বৈছিলোঁ, কিন্তু মানে এই হালধীয়া মাছৰাজৰ সূতাটোৰ বহুত ৰং যায়। কাপোৰযোৰ আজি প্ৰথমবাৰ ধুইছোঁ, কিন্তু মানে কিমান ৰং গৈছে চাওকচোন, কাপোৰ সূতাখিনিৰ পানীয়ে হালধীয়া হৈ গৈছে। এই হালধীয়া ৰংটো যায়ে, মানে যিমান কাপোৰত ধুইছোঁ হালধীয়া ৰংটো যায়ে। ইফালে মই কাপোৰখিনি মেলি দিবা এই বস্তিৰ ভিতৰত তাঁৰ এডাল আছে, তাতে লৈ গ'লোঁ। আৰু ভিডিঅ'টো যদি আপোনালোকে চাই ভাল পাইছে, তেতিয়াহ'লে ধুনীয়াকৈ লাইক আৰু এটা কমেণ্ট কৰি থৈ দিব। আজিলৈ আহিছোঁ।